মানে পাব্লিক প্ৰপাৰ্টি আকৌ প্ৰেৰিলি কি হ'ল যে প্ৰাইভেট প্ৰপাৰ্টি এই চেঞ্চটো কি হ'ল মানুহখিনিৰ মাজত সকলোৰে আনিব লাগিব মানে আপুনি ক'ব বিচাৰিছে সাপোজ কোনোবা এজনে কণ্টেক্ট কৰিছে আমি জাষ্ট কাম কৰি আছো তেনে আমি চাই আছো কিন্তু আমি কোনোদিন সুধিবলৈ নাযাওঁ যে কিমান কি হৈছে কেনেকুৱা ডেভেলপমেণ্ট কেনেকুৱা গভৰ্ণমেণ্টৰ ফালৰ পৰা কি কি দিছে মানে তো ডেট ইনফৰমেশ্যন শুড বি পাব্লিছ টু দ্য পিপল অফ দ্য লোকেল একজেক্টলি তো সেইটো হৈছে কি হ'ল যে আমি মানে টেঙাপানীত থকা এই দেউৰী মানুহখিনিৰ মাজত এটা সমন্বয়ৰ ভাৱ গঢ়িব লাগিব সমন্বয় সৃষ্টি কৰিব লাগিব আৰু সমন্বয় যেতিয়া সৃষ্টি হ'ব তেতিয়া কি হ'ল প্ৰথমে যেতিয়া সমন্বয় সৃষ্টি হ'ব তেতিয়া কি হ'ল ডেভেলপমেণ্টেল যিখিনি কাম মই যিটো ক'লোঁ যে ৰিলিজিয়াছ প্লেচ এতিয়া আমাৰ যিটো থানঘৰ আছে বলিয়াবা থান বলিয়াবা থানটো কি হ'ল টেঙাপানীৰ প্ৰতিজন মানুহে অনুভৱ কৰিব লাগিব হয় যে মই এই জেগাডোখৰলৈ কিন্তু যাবই লাগিব মই যামেই যাতে তাত উৎপাদন হৈ থাকিব লাগিব পিউৰিটিটো যাতে ফিল কৰিবলৈ মানে এটা নিজকে মানে একজেক্টলি তো যেতিয়া প্ৰতিজন মানুহে যাম বুলি ক'বলৈ হ'লে জেগাডোখৰ আকৰ্ষণৰ এটা কেন্দ্ৰবিন্দু হ'ব লাগিব তেনেকৈ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব লাগে যে মানুহে সদায় পবিত্ৰ জেগালৈ যাবলৈ সদায় মন থাকে হেঁপাহ আগ্ৰহ দেখায় হয় নে নহয় এতিয়া হ'ল ধৰি লওক মই কথাটো কৈছোঁ যদি আমি যে চাওঁ যে ৰিলিজিয়াছ প্লেচ বোলে কামাখ্যা মন্দিৰ এতিয়া কামাখ্যা মন্দিৰ দৰ্শন কৰিবৰ কাৰণে মানুহে লাখ টকা খৰচ কৰি আহে আজি অকল অসমৰ কথাই নহয় ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ কথাই নহয় বিদেশৰ পৰা বহু পৰ্যটক কামাখ্যা দৰ্শনৰ কাৰণে কেলৈ আহে যে কামাখ্যাৰ বিষয়ে তেওঁলোকে ষ্টাডি কৰিছে অধ্যয়ন কৰাৰ লগতে প্ৰেৰিলি কি হ'ল কামাখ্যাৰ যিটো পৰিৱেশ সেই পৰিৱেশটো কি হ'ল কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়ে সেই পৰিৱেশটো তেওঁলোকে বহিছে যাতে মেইনটেইন কৰি ইয়াত অহা যাতে প্ৰতিজন পৰ্যটকে যাতে অনুভৱ কৰে যে হয় মই ভগৱানক সাক্ষাৎ পাই গ'ল মনৰ পৰা ফিলটো কৰা সেইটো মানে দিব পাৰিছে কামাখ্যা আৰু যেতিয়া মই মা কামাখ্যা যেতিয়া ব্লেছ কৰিলোঁ দেন আই উইল এবল টু কনকিউৰ উইথ দ্য ৱৰ্ল্ড আই উইল ডিফিট দ্য ৱৰ্ল্ড তো সেইটো যেতিয়া মানে দেৱতীজনে যেতিয়া পাই যাব পালে কি হ'ল তেওঁ আৰু কাৰোবাক ক'ব যে হয় য়েছ আই ভিজিটেড মা কামাখ্যা ডেটছ ৱাই আই গট দিছ ছাকচেছেছ So what about the inspirations from the Ma Kamakya temple? What about our new generation? What you will say that about? সেইটো হ'ল কি হ'ল মানে প্ৰথম কথাটো হৈছে কি যে আমি ধৰি লওক আমাৰ ধৰ্মীয় অনুষ্ঠানত আমি তেনেকৈ বহিব লাগিব ধৰ্মীয় অনুষ্ঠানৰ পৰিৱেশটো গঢ়িবলৈ হ'লে কি হ'ল আমি চবেই তাত পাৰ্টিচিপেশ্যন আমাৰ চবেই লাগিব এৱাৰনেছ লাগিব অকল আমি পৰিচালনা সমিতি দোষাৰোপ কৰিলে নহ'ব বা কোনোবা দুজন মানুহক দোষাৰোপ কৰিলে নহ'ব যে প্ৰতিজন দেউৰী ৰাইজে অনুভৱ কৰিব লাগিব যে হয় যে বলিয়াবা থানটো আমাৰ শ্ৰেষ্ঠ থান আমাৰ স্বৰ্গ হয় সেই কথাটো অনুভৱ কৰাই যেতিয়া অনুভৱ কৰিব তেতিয়া গঢ়িবলৈ চবেই চেষ্টা কৰিব যে হয় অবভিয়াছলি যে মই এই স্থানটো কিন্তু মই পবিত্ৰ হিচাপে ৰাখিব লাগিব মোৰ হৃদয়ত স্থান দিব লাগিব মোৰ আত্মাত স্থান দিব লাগিব মগজুত স্থান দিব লাগিব আৰু তালৈ কি হ'ল তেতিয়া কি হ'ল মানুহে তালৈ যাব আৰু সেই আগ্ৰহটোৰ পৰা কি হ'ব আমি যিহেতু বলিয়াবা কিমান মানে ভক্ত আমি দেউৰী মানুহে কওঁ যে হয় বুলি অপমান নকৰিবি হয় প্লাছ ইয়াত আৰু এটা কথা এড কৰিব পাৰি মানে এৱাৰনেছৰ কথাটো কৈছে বাৰু প্লাছ এৱাৰনেছৰ লগতে আপোনাৰ এৱাৰনেছৰ লগতে মানে জেনেৰেলি মানে আমাৰ হিষ্ট্ৰী মানে প্ৰি হিষ্ট্ৰী সেই প্ৰি হিষ্ট্ৰীটো মানে আমাৰ নিউ জেনেৰেশ্যনবিলাকে বহুত কম জানে ইভেন আমাৰ যিখিনি অল্ড পিপুল আছিলে তেহেঁতে জানিছিলে বাট তেহেঁতৰ মাজৰ কিছুমান মানুহে কিছুমান কথা নাজানে মানে তো সেই কথাবিলাক মানে আপুনি এজ এ হ'ল মানে লোকেলিয়ে হওক বা আপোনাৰ এৰিয়াতে হওক ইভেন আমাৰ যদি যিমান পপুলেশ্যন আছে সেইটো ট্ৰেইনিং দেখাব সেই হিচাপত আপুনি সেইটো মানে স্প্ৰেড কৰিবৰ কাৰণে এটা ডকুমেণ্টাৰী বনাব পাৰোঁ আমি স্মাৰ্টফোন চবৰ হাততে থাকে আজিকালি এখন ডকুমেণ্টাৰী বনাবৰ কাৰণে আমি প্ৰি হিষ্ট্ৰীখিনি ডকুমেণ্টাৰী বনাবৰ কাৰণে আপোনাৰ ঠিকেই আছে বাট ডিছপ্লে যদি আমি তাত যদি ৰাখোঁ যে কথাটো কৈছোঁ ধানঘৰতে কালি যদি আমি এটা এনেকুৱা হয় যে আমাৰ যিখিনি নতুন মানুহে গ'ল নতুন চামে তালৈ গ'ল যে বলিয়াবা থানটো কি হয় কোন ক'ত কি বিখ্যাত হিষ্ট্ৰী কি আছিল যে দেউৰীসকল বলিয়াবা থানৰ লগত কেনেকৈ জড়িত হ'ল আৰাধনা কেতিয়াবা কৰিব আৰম্ভ কৰিলে এই কথাখিনি তাত এটা ডিছপ্লে এটা আমি ৰাখিব পাৰোঁ যে গ'লে তাত সেই কথাখিনি পাই যাব মোটামুটি এটা মানে হেৰি হৈ যাব নেক্সট কি হ'ল আমাৰ এতিয়া টেঙাপানীত আৰু এটা কথা হ'ল কি যে টেঙাপানীৰ পৰাই গোটেই টেঙাপানীৰ মানুহখিনি টেঙাপানীৰ পৰাই গৈছিল বিভিন্ন জেগালৈ প্ৰব্ৰজন হৈছিল মূল কেন্দ্ৰবিন্দু হৈছে টেঙাপানী হয় মানে জয়দামৰ টেঙাপানী তো আৰু কি হ'ল জয়দামৰ টেঙাপানী বা তাৰপিছত আহি পেলাই ইয়াত টেঙাপানীত মানুহবোৰে আশ্ৰয় ল'লে এতিয়া কি হ'ল ইয়াৰ পৰাই যদি গেলগেলি আছিলে গেলগেলিৰ পৰা আহি পেলাই ইয়াত পালেহি কিন্তু
মানে মেইন হেৰিটো এয়াই যে যদি আমি চাওঁ যে কলোৰালে মানুহখিনি ইয়াৰ পৰা গৈছে বা ফিলবাৰীলে মানুহখিনি ইয়াৰ পৰা গৈছে বা অৰুণাচললৈ ইয়াৰ পৰা গৈছে, মহাদেৱপুৰ যদি চাওঁ বা নামচাই চুমপুৰ যদি চাওঁ ইয়াৰ পৰা গৈছে, বৰডুমচা যদি চাওঁ ইয়াৰ পৰা গৈছে, তাৰমানে যে টেঙাপনীয়া মানুহখিনিৰ কেন্দ্ৰস্থল এইটোৱে আছিল। ইয়াৰ পৰা মানুহখিনি বিভিন্ন কাৰণত বিভিন্ন সময়ত বিভিন্ন জেগালৈ গৈছে, হয় নহয়? তাৰ কাৰণে কি হ'ল আমি এই টেঙাপানীত কি হ'ল আমি যে দেউৰীসকলৰ যিটো মানে তই যিটো ক'লে যে হিষ্ট্ৰী, ঐতিহ্য আৰু অতীতৰ বিষয়ে আমি ইয়াত কি হ'ল আমি এটা মিউজিয়াম বনাব লাগিব। যে টেঙাপানীলৈ যাওঁচোন, টেঙাপানীত গৈ পেলাই তেওঁলোকে কিবা এটাতো পাই যাব লাগিব ইয়ালৈ। বাকী বেলেগ জেগাৰ পৰা আহি পেলাই টেঙাপানীলৈ আহি যে মানুহখিনিয়ে টেঙাপানীৰ বিষয়ে কিবা এটা জানি যাব লাগিব ন। সেইটো বহুত ভাল ইমেজ, কাৰণ আমি ইয়াত এটা কি হ'ল সেইটোৱে মোৰ এটা খুব আগ্ৰহ আছে যে এইটো অকল দেউৰী স্বায়ত্তশাসিত পৰিষদ বুলিয়েই নহয়, দেউৰী স্বায়ত্তশাসিত পৰিষদে যদি উদ্যোগ লৈ কালি অসম চৰকাৰে কামখিনি কৰিব পাৰিব। যে আমি কি হ'ল এটা অডিটৰিয়াম উইথ মিউজিয়াম, য'ত কি হ'ল দেউৰীসকলৰ গোটেই কথাখিনি তাত ডিছপ্লে থাকিব, এ টু জেড অতীত মানে কি বুলি কয় ইতিহাস হওক বা বৰ্তমানৰ যিখিনি হেৰি আছে বা ডিছপ্লেখিনি অভাৰঅল যে দেউৰী কমিউনিটিটোৰ কি হয়, ক'ত ক'ৰ পৰা কেনেকৈ আহি এইটো পালেহি, তাৰপিছত দেউৰীসকলৰ বৈশিষ্ট্য কি, দেউৰীসকলে কি কৰে কি নকৰে গোটেইখিনি, যাতে যিকোনো এজন মানুহে আহিলে দেউৰী লোকসকলৰ হৈ পেলাই এটা কনচেপ্ট পাই যায়। প্লাছ প্ৰেৰেলি কি হ'ল যে বাহিৰত থকা দেউৰী মানুহখিনিও যাতে টেঙাপানীলৈ আহিলোঁ, টেঙাপানী মানুহখিনি টেঙাপানীলৈ আহিল যে মই টেঙাপানী গৈছিলোঁ কিন্তু খৰখিনি মই পাই আহিলোঁ, তেওঁ যাতে আত্মাটোৱে শান্তি পাই যায় মই টেঙাপানীলৈ এবাৰ মই একজেক্টলি মই টেঙাপানীলৈ এবাৰ গ'লোঁ, মই টেঙাপানীৰ পৰা সেইখিনি পাই আহিলোঁ, তেওঁ যাতে গোটেই জীৱনটো আহি সুখী হয়। আৰু ঠিক তেনেকৈ বলিয়া বাবা মন্দিৰটো যদি কথা কওঁ যে বলিয়া বাবা মন্দিৰটো প্ৰথম বলিয়া বাবা মন্দিৰ আমাৰ ইয়াৰ পৰা আৰম্ভ হৈছে, এইটো প্ৰথম বলিয়া বাবা মন্দিৰ। তো বলিয়া বাবা মন্দিৰলৈ আজি চুমপুই নামচাই বা অসমৰ মানে টেঙাপানী লোকসকল য'ত আছে যে তেওঁলোকে আহি পেলাই মই টেঙাপানী বলিয়া বাবা মন্দিৰলৈ গ'লোঁ, মই কিন্তু এইখিনি শিকি আহিলোঁ, এইখিনি মই দেখি আহিলোঁ, এইখিনি শিকি আহিলোঁ। তো সেইখিনি লৈ পেলাই তেওঁলোকে তাত তেওঁলোকৰ ধৰ্মীয় অনুষ্ঠানটো যাতে চলাবৰ কাৰণে এটা কি হ'ল মানে অনুপ্ৰেৰণাৰ লগতে শিক্ষা পাই যায় যে সেই পৰিৱেশটো আমি গঢ়িব লাগিব, ধৰ্মস্থল গঢ়িব লাগিব। এইটো ক্ষেত্ৰত আপোনাৰ সেইখিনি কৰিবলৈ হ'লে আমাৰ প্ৰথম কাম কি যে আমাৰ সমাজত থকা প্ৰতিজন ব্যক্তিৰ অন্তৰত যে নিজৰ সক্ৰিয়তাৰ বিষয়ে নিজৰ সজাগ কৰিব লাগিব বা সমাজখনৰ বিষয়ে আমি সজাগ কৰিব লাগিব। আৰু সজাগ হ'লেহে কি হ'ল এনেকুৱা ধৰণৰ যিবোৰ বৃহৎ যিবোৰ জনগোষ্ঠীটোৰ মানে চিন্তা অভাৰঅল যিটো ডেভেলপমেণ্ট যে সেই কথাখিনি কি হ'ল আৰম্ভ কৰিব পৰা যাব। এতিয়া মোৰ ছেকেণ্ড হেৰিটো হৈছে যে আদৰ্শ টেঙাপানীৰ কথাটো এইটো হ'ল। দ্বিতীয় কথা হৈছে যে আত্মনিৰ্ভৰ টেঙাপানী। যে আত্মনিৰ্ভৰ টেঙাপানীটো কথাটো হ'ল কি যে টেঙাপানীৰ প্ৰতিজন ব্যক্তি নকদ্ধন আহিব লাগিব, নকদ্ধন প্ৰতিজন ব্যক্তি আহিব লাগিব। সেইটো অভিয়াছলি ফ্ৰী নহয়, এইটো নিজৰ কৰ্মৰ ফলতে পাব লাগিব। কিন্তু কি হ'ল সেই কৰ্মৰ ফল এতিয়া কৰ্ম কৰিব পৰাকৈ যদি মই চাওঁ এতিয়া তুলনামূলকভাৱে অসমৰ যিকোনো জনগোষ্ঠীক যদি মই অধ্যয়ন কৰোঁ যে তাৰ এটা অতিকে যদি আমি যদি চাওঁ মানে কষ্ট কৰিব পৰা জনগোষ্ঠীৰ ভিতৰত এটা দেউৰী জনগোষ্ঠী। আজি এতিয়া ধান দোৱা দিন আমাৰ মহিলাসকলে কি কৰিছে ৰাতিপুৱা 4টা বজাত শুই উঠে, 3টা বজাতে বহু মহিলাই শুই উঠে। আজিকালিতো অকণমান দেৰি হৈছে কিন্তু কিছুদিনৰ আগতে এতিয়াও যিসকল মহিলা গৈছে পথাৰত 3:30 তেওঁলোকে 3টা বজাত শুই উঠি গা ধুই ভাত পানী বনাই সকলোকে খোৱাৰ ব্যৱস্থাখিনি কৰি কি হ'ল আকৌ ভাতৰ টিফিন মানে হেঁচত ভাত দিনত খাবলৈ কুকুৰা ভাত খাবৰ কাৰণে গোটেইখিনি লৈ তেওঁলোক পথাৰলৈ গ'ল। আৰু সেইখিনি আপোনাৰ হালোৱাখিনিও কৰে, হালোৱাখিনি আঠা কটা বটা এনেকৈ কমা কৰি থৈ দি যাব লাগে। সেইটো খেতি মানে হাল বোৱাৰ দিনতো হয় 3:30 উঠি পেলাই গৰু হাল বা ম'হ হাল তালৈ যায়। এতিয়া কি হ'ল গোটেই দিনটো পথাৰত ধান কাটিছে, আমাৰ মহিলাই গোটেই দিনটো পথাৰত ধান কাটিছে এই ৰ'দত। যে ঠাণ্ডা দিনৰ ৰ'দ কিমান চোকা যে গোটেই দিনটো মূৰত জাপি লৈ গোটেই দিনটো ধান কাটিছে। ধান কাটি আহি আকৌ সন্ধিয়া কি কৰিছে যে সন্ধিয়া আকৌ কি কৰিছে যে সন্ধিয়া আকৌ কি হ'ল আকৌ পৰিয়ালটোক মানে বনাই মেলি খুৱাই পঠাইছে, গোটেই পৰিয়ালটোক চবকে খুৱাইছে সন্ধিয়া আহি পেলাই। তাৰমানে কি হ'ল যে আমাৰ মহিলাগৰাকী কিমান কষ্ট কৰিব পাৰে, কিমান কষ্ট সহিষ্ণু বা কিমান কষ্ট কৰিব পৰা এটা জনগোষ্ঠীৰ মহিলা। পুৰুষসকলৰ কথা যদি এইটো প্ৰমাণ হিচাপে আমি পাই আছোঁ ৰেগুলাৰ বেচিছ। সঁচা কথা। বা এতিয়া পুৰুষসকলৰ কথা যদি চাওঁ যে পুৰুষসকলে কি হ'ল আমাৰ এতিয়া কি হ'ল এতিয়া বৰ ট্ৰেক্টৰে হাল বাইছে কিন্তু বহুতে এতিয়াও মানে পথাৰত
কি হ'ল 2-3টা বজালৈকে মানে হাল বায় গোটেই ৰাতিপুৱা মানে হালখন জুৰে 5টা বজাত 12টা 2টা বজালৈকে হাল বায় হয়নে হাল বায় ঘাঁহ কাটি মানে কি হ'ল গৰু ম'হ পুহি হয়নে এটা পথাৰত মানে হেৰি কৰে তাৰমানে কি হ'ল এটা খুব কষ্ট কৰিব পৰা এটা জনগোষ্ঠী কিন্তু কথা হৈছে কি যে আমাৰ এই কষ্টখিনি কি হৈছে মানে বাই ডিফল্ট কি হৈছে যে আমি কষ্ট মানে উপাৰ্জন কৰিব পৰা এটা হেৰি উপাৰ্জন বাই ডিফল্ট কি হৈছে যে আমাৰ ইমান কষ্ট কৰিব পৰা এটা জনগোষ্ঠী মানে কি হ'ল যে আমি আচলতে তেওঁলোকক এই কষ্টটো আমি এটা প্ৰপাৰ জেগাত আমি কি হ'ল মানে তেওঁলোকক ইমপ্লিমেণ্ট কৰিব পৰা নাই প্লাছ আমি পাব্লিকক বা যিখিনি নেকি আমাৰ অসমৰ জনমানসত তেওঁলোকক তুলি ধৰি দিব পৰা হোৱা নাই আজিলৈকে বহুত মানুহে দেউৰীৰ বিষয়ে নাজানে মানে একোৱেই নাজানে মানে সেইটো হিষ্ট্ৰী বা ইতিহাসৰ কথাখিনি আহিলে এতিয়া মই যিটো কথা কৈছোঁ যে আত্মনিৰ্ভৰ হোৱাৰ যিটো প্ৰক্ৰিয়া কথা যে আত্মনিৰ্ভৰ হোৱাৰ প্ৰক্ৰিয়াটোত কি হ'ল যে সাধাৰণতে কষ্ট যি কৰিব পাৰে যে কষ্ট কৰিব পাৰিলে কি হ'ল তাৰ ফলটো ৰিজাল্টটো দুটা কথা থাকে এতিয়া কি হ'ল এজন মানুহে গোটেই দিনটো কোৰ মাৰি পেলাই মানে দিন হাজিৰা কৰা মানুহ এজনৰ কথা যদি কওঁ সেইটো দিন হাজিৰা কৰে কিন্তু গোটেই দিনটো কৰে এজন লেবাৰে দিনটোত হাজিৰা পায় ধৰি লওক 400 টকা 450 টকা কিন্তু কি হ'ল তাতে যদি আকৌ কি হ'ল মিস্ত্ৰীজনে হাজিৰা কিমান পায় 700 টকা পায় বা তাতে কি হ'ল এতিয়া যদি ইলেক্ট্ৰিচিয়ান স্মাৰ্ট ইলেক্ট্ৰিচিয়ানজনে আকৌ তাৰ হাজিৰা দিনটোত 1500 টকা বা স্মাৰ্ট প্লাম্বাৰজনৰ হাজিৰা তাৰ দিনটোত 2000 টকা তাৰমানে কি হ'ল যে কষ্টটো একে কৰি আছে বা ইয়াৰ কষ্ট ক'ৰবাত কমেই হৈছে কিন্তু তাৰ কামটো স্মাৰ্ট হৈ যোৱাৰ কাৰণে কি হ'ল স্মাৰ্টলি কৰাৰ কাৰণে তাৰ দিনটোৰ হাজিৰা বাঢ়ি গৈছে আৰু কষ্ট কৰি থকা দিনটো মানে যিজন লেবাৰ তেওঁৰ পৰা হাজিৰা বঢ়া নাই কি হ'ল যে তেওঁ যিহেতু স্কিলটো নাজানে স্কিলটো নজনাৰ কাৰণে তেওঁ কি হ'ল ইনকামটো তেওঁ হেৰি কৰিব পৰা নাই মানে কি বুলি কয় ইনক্ৰিজ কৰিব পৰা নাই বা আপগ্ৰেড কৰিব পৰা নাই এটা লিমিটত ৰখি গৈছে এতিয়া এই মানুহখিনি এতিয়া আমাৰ যিখিনি দেউৰী মানুহ কষ্ট কৰিব পৰা মানুহ কিন্তু কি হ'ল তেওঁলোকৰ স্কিলটো কি হ'ল এই কষ্ট কৰিব পাৰে কিন্তু কষ্ট কৰিব পৰা যিটো ক্ষমতা যে ক্ষমতাটোক আমি কি হ'ল এটা বুষ্ট কৰিব লাগিব প্ৰপাৰ জেগাত আমি বুষ্ট কৰিব লাগিব প্ৰপাৰ জেগাত আমি কি কৰিব পৰা নাই ইমপ্লিমেণ্ট কৰিব পৰা নাই তাৰ কাৰণে আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ অলৰেডি এটা স্কিল ডেভেলপমেণ্টৰ প্ৰগ্ৰেম আছে সেইটো আপুনি এজ এ দেউৰী অট'নমাছ কাউন্সিলৰ মেম্বাৰ হিচাপে আপুনি সেইটো ইমপ্লিমেণ্ট ইন ফিউচাৰ যদি আপুনি ছাকচেছ হয় দেন ইফ ইউ উইন তেতিয়া আপুনি সেইটো এজ এ স্কিল ডেভেলপমেণ্ট অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হিচাপে আপুনি আৰম্ভ কৰিব নে এজ এ অট'নমাছ কাউন্সিল অফ ডেইৰী আপুনি কোনটো আৰম্ভ কৰিব সেইটো একজেক্টলি মই আপোনাৰ মোৰ কথাটোৰ বিশেষত্বটো হেৰি কথাটো মানে কি আপুনি ভাৰতীয় সমাজখনত জীয়াই থাকিব লাগিব অভাৰঅল একেলগে আমি জীয়াই থাকিম তাৰ লগতে আমাৰ দেউৰী যিখন সমাজ আছে এইখন বহুত বেলেগ বেলেগ জেগাত সিঁচৰতি হৈ আছে এতিয়া আমি ডাইৰেক্ট বড়োলেণ্ড হিচাপে আমি হেৰি কৰিব নোৱাৰোঁ বিকজ আমাৰ সিঁচৰতি হৈ থকাৰ কাৰণে সেইটো প্ৰব্লেম হৈ আছে তো আমি যদি স্কিল ডেভেলপমেণ্টটো অনলি ইয়াতেই কৰোঁ তেতিয়া চাম পাৰ্টিকুলাৰ এৰিয়াত আপুনি সেইটো ডেভেলপমেণ্ট কৰিলে মই আপোনাৰ মততো মানি লৈছোঁ বাট আপোনাৰ এতিয়া বহুতখিনি সময় আছে বহুত কাম কৰিব লগা আছে আপুনি ইন ফিউচাৰ বহুতখিনি কাম কৰিব পাৰিব তো মই আপোনাক এজ এ দেউৰী সমাজৰ এজন গ্ল'বেল লিডাৰ হিচাপে মই দেখিব বিচাৰোঁ তো সেইকাৰণে মই ভাবোঁ যে কি আপুনি অট'নমাছ কাউন্সিলৰ ফালৰ পৰাই চৰকাৰৰ সহায় লৈ পেলাই তো সেই স্কিল ডেভেলপমেণ্ট কৰাটো বেছি বেটাৰ হ'ব নেকি চ' ডেট দেউৰী সমাজখনে গোটেইখিনি সেই বেনিফিটটো যাতে পায় মানে কেৱল বুনিয়াদটো সৃষ্টি কৰিব লাগিব হয় যে যিকোনো কামৰ বুনিয়াদটো আমি কি হ'ল মানে আমাৰ তলৰ পৰা আৰম্ভ কৰিব লাগিব মানে সৃষ্টিটো কৰিব লাগিব সৃষ্টি কৰিলেহে তাৰ পৰা কি হ'ল মানে উৎপন্ন হ'বলৈ আৰম্ভ কৰিব সৃষ্টি যদি নকৰোঁ উৎপন্ন কেনেকৈ হ'ব এতিয়া কথাটো হৈছে কি সৃষ্টি কি এতিয়া মই সেইটোৱে লাষ্ট মোৰ কেম্পেইনত মোৰ যুৱ বন্ধুসকলক মই সেইটোৱে শ্বেয়াৰ কৰিছোঁ যে আমাৰ কি হ'ল এতিয়া শিক্ষিত যিসকল আছে শিক্ষিত ঠিক নহয় মেধাৱী এতিয়া মেধাৱী পাৰ্চেণ্টেজটো যদি চাওঁ যে সেইটো গোটেই অসমৰে বা আমাৰ দেউৰী সমাজৰ বা হেৰি যদি চাওঁ যে মানে ব্ৰিলিয়েণ্টটো হাৰ্ডলি মানে পাৰ্চেণ্টেজ ষ্টুডেণ্টৰ যদি পাৰ্চেণ্টেজ পাই যদি কওঁ যে ব্ৰিলিয়েণ্টটো 10 to 5% 10% মেক্স টু মেক্স কিন্তু কি হ'ল 90% কি হ'ল যে সিহঁত অলপ মিডল ষ্টেণ্ডাৰ্ডৰ থাকে বা লোৱাৰ ষ্টেণ্ডাৰ্ডৰ মিডল ষ্টেণ্ডাৰ্ড বুলি ক'লে কি হ'ল যে আনাডাৰ 20 to 30% মান মিডল ষ্টেণ্ডাৰ্ড থাকে
বাকী কি হ'ল মোটামুটি 60% মান কি হ'ল মানে বিল' ষ্টেণ্ডাৰ্ডে থাকে সেইটো মানে অপ্ৰিয় খাদ্য যদি টোটেল পপুলেশ্যনৰ কথাখিনি যদি চাওঁ যে আমাৰ মানে লোৱাৰ ষ্টেণ্ডাৰ্ড মোটামুটি 60% মান থাকি যায় 50 to 60% মান কি হ'ল থাকি যায় যিখিনি ল'ৰাই কি হ'ল মানে মেট্ৰিকত ড্ৰপ আউট কৰে বা মেট্ৰিকৰ আগত ড্ৰপ আউট কৰে বা হায়াৰ ছেকেণ্ডেৰী আগত ড্ৰপ আউট কৰে বা ডিগ্ৰী হেৰি ড্ৰপ আউট কৰে মানে ড্ৰপ আউট পাৰ্চেণ্টেজ যদি চাওঁ যে টোটেল ষ্টুডেণ্টৰ মোটামুটি 60% মান ড্ৰপ আউট হৈ যায় 60-70% ড্ৰপ আউট হৈ যায় এটা ৰাফ আইডিয়া আৰু ৰাফলি যদি চাওঁ এতিয়া কি হ'ল যে এতিয়া ব্ৰিলিয়েণ্টটো 5% বা 10% ঠিক আছে ব্ৰিলিয়েণ্টে কি হ'ল খালি ডক্টৰ হ'ল বা ইঞ্জিনিয়াৰ হ'ল বা কি বুলি কয় সিহঁতে পষ্ট গ্ৰেজুৱেট কৰিলে বা PhD কৰিলে কৰি পেলাই কি হ'ল যে সিহঁত মোটামুটি এটা চেপত থাকি যায় যে কিবা এটা কৰিলে বা কৰিব পাৰিব তো বাকী যিখিনি মানে মিডল ষ্টেণ্ডাৰ্ড সেই মিডল ষ্টেণ্ডাৰ্ডকেইটা ষ্ট্ৰাগল কৰে যে কৰি মেলি কোনোবাই এষ্টাব্লিছ হয় কোনোবাই নহয় পুছ কৰে ঠিক আছে এতিয়া কি হ'ল তোৰ ধৰি ল এই যিখিনি ড্ৰপ আউট হয় ষ্টুডেণ্ট বা ল'ৰা ছোৱালী 60-70% তো সিহঁতে কি হ'ল সমাজখনৰ কাৰণে এটা বহুত ডাঙৰ অংগ সমাজ এতিয়া কি হয় যে বেছিভাগৰে কি হয় সাধাৰণতে ঘৰতো কি হয় যে চোকা ল'ৰাকেইটাৰ প্ৰতি গুৰুত্ব থাকে গাধাকেইটাৰ প্ৰতি বিশেষ গুৰুত্ব নাথাকে এতিয়া কি হ'ল সমাজখনৰ যদি কি হ'ল ঘৰখনৰ বা সমাজখনৰ যদি এটা মেজৰ পাৰ্ট যদি পংগু হৈ থাকে তেতিয়াহ'লে ঘৰখন কেতিয়াও আগবাঢ়িব নোৱাৰে আৰু সমাজখনৰ যদি এটা মেজৰ পাৰ্ট যদি পংগু হৈ থাকে তেতিয়া সমাজখন কেনেকৈ আগবাঢ়িব এতিয়া আমাৰ কথাটো হ'ল কি যে এই সমাজৰ যিখিনি ড্ৰপ আউট ষ্টুডেণ্টছ সিহঁতক লৈ পেলাই এটা মেজৰ ইনিচিয়েটিভ হ'ব লাগিব যে মেজৰ ইনিচিয়েটিভ ক'ত হ'ব যে যিটো আমি কৈছোঁ যে আত্মনিৰ্ভৰ টেঙাপানীৰ কথা যে আত্মনিৰ্ভৰ টেঙাপানীৰ কথাটো হ'ল কি যে প্ৰতিজন যুৱকৰ হাতলৈ বা প্ৰতিজন নিবনুৱাৰ হাতলৈ বা টেঙাপানীত বসবাস কৰা প্ৰতিজন ব্যক্তিৰ হাতলৈ নগদ ধন কেনেকৈ আহে তাৰ প্ৰক্ৰিয়াত আৰম্ভ হ'ব লাগিব এতিয়া কি হ'ল যে আমাৰ বিগত সময়ত আমাৰ যিসকল প্ৰতিনিধি আছিল যে তেখেতলোকৰ লেভেলত যিখিনি পাৰে কাম কৰিলে বা এতিয়াতো আমি দেখা পাইছোঁ যে প্ৰায় ৰাস্তা পদূলি প্ৰায় নাইকিয়া হৈ গ'ল তেখেতলোকে সেইখিনি কাম কৰি গৈছে যিটো ভেটি তেখেতলোকে গঢ়িলে এতিয়া আমি কি হ'ল তাৰ পৰা আমি পিছৰ ভেটিটো আমি গঢ়িবলৈ আৰম্ভ কৰিব লাগিব নেক্সট ডেভেলপমেণ্ট ষ্টেজটো হৈছে কি যে যিটো মই কৈছোঁ যে আত্মনিৰ্ভৰ দিশত আমি যাব লাগিব যাতে আমাৰ প্ৰতিজন দেউৰী মানুহৰ হাতলৈ যাতে নগদ ধন আহে আৰু নগদ ধন আহিবলৈ কি কৰিব লাগিব যে যিখিনি ড্ৰপ আউট ষ্টুডেণ্টৰ কথা মই ক'লোঁ যে সিহঁতক কালি স্কিল কৰিব লাগিব স্কিল কৰিলে কি হ'ল আজি আমাৰ কোনোবাই ছিকিউৰিটি গাৰ্ড কৰি আছে যে সি 5,000 টকাত ছিকিউৰিটি গাৰ্ড কৰি আছে কিন্তু তাক যদি আমি প্লাম্বাৰ যদি বনাই দিওঁ প্লাম্বাৰ বনালে কি হ'ল স্কিল হৈ গ'ল সি দিনটোত হাজিৰা পাব মিনিমাম বুলি ক'লে 600 টকা হাজিৰা পাব তাৰ 5,000 টকাৰ পৰা তাৰ আৰ্নিংছটো কিমানলৈ গুচি গ'ল 18,000 টকালৈ গুচি গ'ল আৰু আপোনাৰ ঘৰৰ ভাত খাই পেলাই বা বাহিৰতো যদি যায় এতিয়া কি হ'ল আজি অসমত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ যিটো প্ৰচেছ আৰম্ভ হৈছে বা বিভিন্ন ধৰণৰ ডাঙৰ প্ৰজেক্ট চলি আছে যে এজন ভাল মানে প্লাম্বাৰৰ বহুত প্ৰয়োজন এতিয়া মোৰ এটা এক্সপিৰিয়েঞ্চ বা হয়তো তই চালেও গম পাইছে মানে অলপ অধ্যয়ন কৰিলে দেখা পাবি আজি শিৱসাগৰ টাউনতে যদি চাওঁ যে ভাল প্লাম্বাৰ বুলি ক'লে ঠিকাদাৰ কোন উৰিয়া দুলীয়াজানত যদি যাওঁ যে প্লাম্বাৰ ঠিকাদাৰ কোন উৰিয়া গুৱাহাটীত ভাল প্লাম্বাৰ ঠিকাদাৰ উৰিয়া তাৰমানে কি যে আমাৰ ইয়াত কি হ'ল ভাল প্লাম্বাৰ নথকাৰ কাৰণে কি হ'ল যে উৰিষ্যাৰ পৰা আহি পেলাই কোনোবা এজন মানুহে ইয়াত ব্যৱসায় কৰি আছে তেওঁক আমি বেয়া বুলি কোৱা নাই ভাৰতবৰ্ষৰ মানুহ তেওঁ কাম কৰি আছে কিন্তু কি হ'ল যদি আমাৰ ইয়াৰ পৰাই যদি আমি ভাল এজন প্লাম্বাৰ বনাই দিওঁ তেওঁ কি হ'ল স্কিল যিমান এক্সপাৰ্টেজ বাঢ়ি গৈ থাকিব তাৰ দিন হাজিৰা বাঢ়ি গৈ থাকিব 600 টকা হ'লে 18,000 টকা 1,000 টকা হ'লে তাৰ 30,000 টকা হৈ যাব খালি 1,500 টকা হ'লে তাৰ মানে 45,000 টকা মাহত আৰ্নিংছ আৰু যেতিয়া কৰি গৈ থাকিব সি নিজে গম পাব কালি সি প্লাম্বাৰ হ'ল তাৰ তলত কালিলৈ যদি সি মিস্ত্ৰী প্লাম্বাৰ আকৌ লৈ লয় লেবাৰ যদি লৈ লয় কালি সি কণ্ট্ৰেক্টৰ হৈ যাব প্লাম্বাৰ কণ্ট্ৰেক্টৰ হৈ যাব তেতিয়া কি হ'ল এই বাহিৰৰ যিখিনি মানে প্লাম্বাৰ কণ্ট্ৰেক্টৰ আছিল সিহঁতে আঁতৰি যাব লাগিব আমাৰ ল'ৰাই কালি দখল কৰিবলৈ সক্ষম হ'ব ঠিক তেনেকৈ যদি চাওঁ ইলেক্ট্ৰিচিয়ান এটা বিল্ডিঙত যদি 5 ষ্টৰী এটা যদি বিল্ডিং বনায় 4,000 স্কুৱাৰ ফিটৰ এটা বিল্ডিং 5 মহলৰ এটা বিল্ডিং যদি বনায় তাক ইলেক্ট্ৰিকেল বাজেট থাকে 10% বাজেট তাৰমানে সেই বিল্ডিংটো যদি 10 কোটি টকাৰ হয় তাৰ মোটামুটি কি হ'ল যে মানে
10% হ'লে মানে 50 লাখ টকাৰ কি হ'ল ইলেক্ট্ৰিকেলৰ কাম চলে তাত 50 লাখ টকা ইলেক্ট্ৰিকেলৰ কাম মানে ইলেক্ট্ৰিকেল মেটেৰিয়েলছ মানে গুডছৰ যদি আমি চাওঁ যে গুডছৰ ভেলু বুলি ক'লে মোটামুটি 25 লাখ টকা গুডছৰ ভেলু হ'ব আৰু 25 লাখ টকা থাকিব লেবাৰ 25 লাখ টকা কোনে পাব ইলেক্ট্ৰিচিয়ানে পাব তাতো কি হ'ল এজন ভাল ইলেক্ট্ৰিচিয়ান আমি প্ৰেক্টিকেলি দেখা পাইছোঁ যে ইলেক্ট্ৰিচিয়ান হ'লেও দিনটোত সি কম বুলি ক'লেও 1000 টকা সি আৰ্ণ কৰিব পাৰে ছেইম প্লাম্বাৰ যিটো প্ৰচেছ ছেইম ইলেক্ট্ৰিক মানে কালি আমি তেনেকৈ ইলেক্ট্ৰিচিয়ান আমি বিল্ড আপ কৰিব পাৰোঁ বা ইভেন এতিয়া কি হৈছে ডিছ টিভি কি হ'ল ডিছটো লগাইছে ডিছটোত বেলেঞ্চ কি কৰিব পৰা নাই মিলাব পৰা নাই এতিয়া ডিছ টিভি এজন এক্সপাৰ্ট আমি মাতিব লগা হয় ডিমৰ পৰা আমি ইয়াত যদি হয় এতিয়া গাঁৱতো প্ৰতি ঘৰ মানুহতে ডিছ টিভি আছে এতিয়া ডিমৰ পৰা আহি পেলাই তাক ডিছ টিভি ঠিক কৰি তাক কিমান দিব লাগে ভিজিটটো কৰাৰ লগে 300 টকা তাৰমানে সি যদি দিনটোত 3টা ভিজিটো কৰে 300কৈ হ'লে 900 টকা তাৰমানে তাৰ মাহৰ ইনকাম কিমান 27,000 টকা তাতকৈ বাহিৰে আৰু ভাল এভাৰেজো যদি ধৰোঁ সেইটোতো আপোনাৰ এটা চাইজ বিজনেছ হিচাপে নহয় চাইড নহয় ফুল টাইমে কৰিব পাৰে এতিয়া কালি যদি সি পপুলাৰ যদি হৈ যায় ঠিক আছে ইনিচিয়েলি সি ঠিকে কৈছে চাইড হিচাপে কৰক কিন্তু গ্ৰেজুৱেলি সি যেতিয়া তাৰ কাষ্টমাৰ মানে বেছটো বাঢ়ি গৈ থাকিব ডাটা বেছ যেতিয়া তাৰ বাঢ়ি গৈ থাকিব তেতিয়া কি হ'ল সি ফুল টাইম দিব লাগিব তো এজন ভাল ডিছ টিভিৰ মেকানিকৰো দিনটোত আজিৰ দিনত মানে 40-50 হাজাৰ টকা ইনকাম কৰে যাৰ এটা ডাটা বেছ অলৰেডি বিল্ড আপ হৈ গৈছে তো এই হেকাথনৰ যিখিনি স্কিল যে আমি আমাৰ এই মানে ক্লাছ 10ত এৰা বা মেট্ৰিক ফেইল কৰি পেলাই ৰখি যোৱা 9ত ড্ৰপ আউট কৰা 8ত ড্ৰপ আউট কৰা 7ত ড্ৰপ আউট কৰা এই ল'ৰাবোৰক আমি কি কৰিব লাগিব স্কিল কৰি দিব লাগিব অ'কে ইয়াত এটা প্ৰশ্ন আহিব পাৰে ছাপ'জ আপোনাৰ চবৰ মানুহবিলাকৰ ল'ৰাবিলাকৰ মনবিলাক চবৰে বেলেগ বেলেগ হয় এতিয়া আমাৰ আপুনি ছাপ'জ স্কিল ডেভেলপমেণ্টৰ কাৰণে আপুনি ইলেক্ট্ৰিচিয়ানৰ কথা ক'লে প্লাম্বাৰৰ কথা ক'লে বা আপোনাৰ ডিছ টিভিৰ কথা ক'লে কিন্তু চবৰে ফিল্ডখন যিহেতু বেলেগ বেলেগ এক্সিমত যায় তো সেই হিচাপত ডিপেণ্ড অন চুজ ডিপেণ্ড অন চইচ দে উইল চুজ ইন হুইচ ডিপাৰ্টমেণ্ট দে হেভ ইণ্টাৰেষ্ট ন মই ভাবিছোঁ প্ৰথম কথাটো তেওঁলোকক এবাৰ কাউন্সিলিং ডেফিনেটলি হ'ব সেইটো মই কৈছোঁ যে চুজ কৰিব নহয় যিটো ল'ৰাই আপোনাৰ চুজ কৰিবলৈ প্ৰথমে কাউন্সিলিং কৰাৰ পাছত চ' ডেট হি কেন ফাইণ্ড ইন যে হোৱাট ইজ ডিপাৰ্টমেণ্ট হি ৱান্ট টু গ হি ৱান্ট টু চইচ খেলাই হওক বা আপোনাৰ বডি বিল্ডাৰে হওক বা আপোনাৰ একজেক্টলি যি নকওঁ তো এইখিনি তাৰমানে কি হ'ল আমি এটা গুড আমি ছেগ্ৰিগেট কৰিব লাগিব ইউথখিনিক ছেগ্ৰিগেট কৰিব লাগিব যে যোনে য'ত ইণ্টাৰেষ্টেড হয় এতিয়া কি হ'ল কানেক্ট আমি কানেক্টহে কৰিব লাগে এতিয়া দীনদয়াল উপাধ্যায় কৌশল যোজনাত কি হ'ল ফ্ৰীকৈ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ট্ৰেইনিং দি আছে এতিয়া আমি কি হ'ল ল'ৰাকেইটাক আমি জাষ্ট কানেক্ট কৰি দিব লাগে তাত যোনে যেনেকৈ ইণ্টাৰেষ্ট হ'ল সেইটো মতে সিহঁত গ'ল বা আমাৰ স্পৰ্টছটো কথাটো বাৰু সেইটো বেলেগকৈ আহিব এতিয়া পিছৰ তাৰ নেক্সটটো কি হ'ল আমাৰ যিটো কি হ'ল মানে ফাৰ্মিং অবজেক্টিভছ থাকিব ফাৰ্মিঙত আমি ফুল কনচেনট্ৰেশ্যন দিব লাগিব এতিয়া আজি কি হ'ল হিউজ মাৰ্কেট এখন ৰৈ আছে একজেক্টলি এতিয়া আজি কি হ'ল মানে গভৰ্ণমেণ্ট অফ আছামেই হওক বা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই হওক যে ফাৰ্মিঙৰ ওপৰত বহুত গুৰুত্ব দিছে তাৰ ফাউণ্ডেশ্যনটো এটা কথা ঠিক আছে বহুত বাজেট লাগিব এতিয়া এগ্ৰিকালচাৰ বুলি ক'লেতো কমাৰ্চ কাউন্সিলখনৰ একদম সীমিত বাজেট থাকে ষ্টেট গভৰ্ণমেণ্টৰ তুলনাত তো কি হ'ল সীমিত বাজেটত আমি বহুত বেছি কৰিব নোৱাৰিম কিন্তু আমি ফাউণ্ডেশ্যনটো আমি বনাব লাগিব মানে বুনিয়াদটো গঢ়িব লাগিব যে খেতি কেনেকৈ কৰে কি কি পদ্ধতিৰে খেতি কৰিব পাৰি যে আমি খেতি কৰি কেনেকৈ আমি আত্মনিৰ্ভৰশীল হ'ব পাৰিম সেই কথাখিনি আমি বেচিক্সটো আমি মানুহক দি দিব লাগিব এতিয়া ধৰি লওক মানে আমাৰ এতিয়া কি হ'ল পথাৰবোৰ আমি যদি চাওঁ এতিয়া ধান কাটি আমাৰ আজি এতিয়া হ'ল তোৰ নৱেম্বৰ নহয় জানো নৱেম্বৰ বা ডিচেম্বৰ ধান কাটিবলৈ ডিচেম্বৰলৈকে লাগিব তো জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে মানে জুনত বাৰু বৰষুণ ৰেইনি ষ্টাৰ্ট হৈ যায় মেলৈকে তাৰমানে আৰু 5 মাহ পথাৰখন খালীকৈ পৰি থাকিব 5 মাহ তো 5 মাহত আমি আৰু 2টা খেতি কৰিব পাৰোঁ এইখিনি পথাৰেই একেখন পথাৰে আমি আৰু 2টা খেতি কৰোঁ লাইক পাঞ্জাৱ এণ্ড হাৰিয়ানা একজেক্টলি তো কি হ'ল যে আমি যদি কালি এই চব্জি খেতিৰে হওক বা খাৰিফ শস্যৰ যিখিনি হেৰি মানে যি হেৰি আছে তো এইখিনি কি হ'ল অট'নমাছ কাউন্সিলখনৰ উদ্যোগত আৰম্ভ কৰিব লাগিব যে মানুহখিনিৰ মাজত সজাগতা সৃষ্টি কৰি যে আমাৰ হাতলৈ নগদ ধন আহিবলৈ হ'লে আমি কিন্তু এইখিনি কাম কৰিব লাগিব কালি যদি
এটা যদি মানুহৰ মাজত এৱেৰনেছ যদি ক্ৰিয়েট কৰি ইনিচিয়েটিভটো যদি আৰম্ভ কৰি দিয়ে তেতিয়াহ'লে কি হ'ল যে অহা বছৰৰ পৰা কিন্তু আমি তাত খৰচ কৰিব নালাগে আৰু তেওঁলোকে নিজে নিজে কৰিব বা এবাৰ যদি আমি দেখাই দিওঁ দিশটো যে এনেকৈ কৰে যে গোটেইখিনি মানুহক আমি আনিব নোৱাৰিম যে অন্ততঃ আমি যদি কালি 10টা গোট বনাই 10টা গোটেও যদি আমি 20 বিঘাকেও মাটি যদি আমি আৰম্ভ কৰি দিওঁ যে আমাৰ সেইখিনি মাটি যিহেতু চবেই চব খেতি কৰি নাথাকে যোনে নকৰে আমি তেওঁৰ পৰা লিজত লৈ ল'লোঁ মাটিখিনি ঠিক আছে খাই বস্তুটোৰ কাৰণে হয় হয় তেনেকুৱা ধৰণে কি হ'ল খেতিত আমি তেনেকুৱা ধৰণে ইনিচিয়েট কৰিব লাগিব নেক্সট কি হ'ল মানে আমাৰ যিবোৰ নেক্সট বুলি ক'লে মানে ব্ৰইলাৰ ফাৰ্মিং গাঁৱে গাঁৱে আৰম্ভ হৈ গৈছে পিকাৰী মডেল হিচাপে আমি বহুত কৰিব নোৱাৰিম কিন্তু মডেল হিচাপে যদি কালি টেঙা পানীত আমি 5খন গাঁও আছে 5খন গাঁৱত যদি আমি 2খন গাঁৱতো যদি দুটা ভাল প্ৰজেক্ট যদি আমি কৰিব পাৰোঁ দুটা প্ৰজেক্ট যে তাত এটা 10জনীয়া গোট হওক বা 15জনীয়া হওক 20জনীয়া গোটে যদি আমি মডেল হিচাপে যে পিকাৰী ফাৰ্মিং যে একচুৱেলি পিকাৰী ফাৰ্মিংটো এনেকৈহে কৰে এতিয়া আমাৰ ট্ৰেডিশ্যনেলি যিটো কৰে যে এজনী গাহৰি পোহে কিন্তু গোটেই গাঁওখনত আমনি কৰে মুকলিকে এৰি দিয়ে প্ৰডাকশ্যনো তাৰ নহ'ল প্ৰপাৰলি ফাৰ্মিংটো নহ'ল আৰু গোটেই গাঁওখনত কি হ'ল আমনি হ'ল তো কি হ'ল ফাৰ্মিংটো একচুৱেলি পিকাৰী ফাৰ্মিং চাইণ্টিফিকেলি এনেকৈহে কৰে যেতিয়া আমি এখন ফাৰ্ম খুলি পেলাই যেতিয়া দেখাই দিম যে 3জনী গাহৰি পুহি পেলাই বছৰত মানে 2 লাখ টকা ইনকাম কৰিব পাৰি বা 3 লাখ টকা ইনকাম কৰিব পাৰি যে এই এনেকুৱা ধৰণৰ কি হ'ল আমি দিশখিনি আমি দেখাই দিব লাগিব দিশ দেখাই দিলে কি হ'ল কিছুমান মানুহৰ হাতত যে আমাৰ এতিয়া এজন ৰিটায়াৰ্ড টিচাৰ টিচাৰজন ৰিটায়াৰ হ'ল ৰিটায়াৰ হৈ পেলাই কি হ'ল তেওঁৰ পেঞ্চনৰ টকাখিনি পালে ৰিটায়াৰমেণ্টৰ পইচাখিনি পালে একাউণ্টত আজিকালি ৰিটায়াৰ হ'লেও মানুহে মোটামুটি 20-25 লাখ টকা এজন টিচাৰে পায় ৰিটায়াৰমেণ্টৰ সময়ত বা যদি তেওঁ অলপ হেৰি হয় যদি তেওঁ সাঁচিছিলে তেওঁতো 50 লাখ 60 লাখ টকালৈকে মই ৰিটায়াৰমেণ্টত পইচা পোৱা মানুহ দেখা পাইছোঁ এতিয়া কি হ'ল ৰিটায়াৰ হোৱা মানুহজনৰ টকাখিনি তেওঁতো বিশেষ ব্যৱহাৰ কৰিবলৈ এতিয়া তেওঁৰ জেগা নাই ল'ৰা ছোৱালীকেইটাও পঢ়ি শুনি শেষ হ'ল মই ইয়াত আৰু এটা মোৰ প্ৰশ্ন উদয় হৈছে একচুৱেলি এতিয়া আমি যেতিয়া আছিলোঁ সৰুতে আমি যেতিয়া স্কুলৰ পৰা গৈছিলোঁ বা ইহঁতে আছে তো কি হয় আমাৰ সমাজখনত বিশেষকৈ আমাৰ দেউৰী সমাজত মই য'ত বসবাস কৰিছোঁ তাত মই দেখিবলৈ পাইছোঁ যে কি আমাৰ যিটো নেকি ইকনমিক এডুকেশ্যন ইকনমিকেলি যিটো আমি হেৰি হ'ব লাগে সেই ইকনমিক এডুকেশ্যন অৰ্থনৈতিক এডুকেশ্যনটো আমাৰ ক্ষেত্ৰত আমাৰ জাতিটোৰ ক্ষেত্ৰত মই ডেভেলপমেণ্টৰ কথা একো দেখা নাই আমি সেইটোৱে মই যিটো কৈছোঁ যে আমাৰ মানুহৰ হাতলৈ নগদ ধন আহিবলৈ হ'লে আমি সৰুৰ পৰা শিকিব লাগিব একজেক্টলি যে সেই পৰিৱেশটো যদি আমি দিওঁ সৰুৰ পৰা আমি বেছটোৰ পৰা মানে বয়স বাঢ়ি গৈছে তেওঁ ইকনমিকেলি মানে ডেভেলপ হৈ যাব পৰাকৈ তেওঁৰ মগজটো আমি বনাব লাগিব তো সেইকাৰণে তাৰ বুনিয়াদটো আমি গঢ়িব লাগিব বুনিয়াদটো আমি সৃষ্টি কৰিব লাগিব এইটো ক্ষেত্ৰত আপুনি জোৰ দিয়ে একজেক্টলি তো এতিয়া মই যিটো কথা ক'লোঁ যে ফাৰ্মখন আমি বহুত কৰিব নোৱাৰিম আমি যদি 2খন ফাৰ্মো যদি তেনেকৈ মডেল হিচাপে বনাই দিওঁ এতিয়া এই যে মই ৰিটায়াৰমেণ্টৰ কথাটো ক'লোঁ মানুহজনৰ কোনোবা এজন ৰিটায়াৰমেণ্ট শিক্ষক তেওঁ একাউণ্টত 50 লাখ টকা কৰি আছে এতিয়া 50 লাখ টকাৰ তেওঁ বেংক ইণ্টাৰেষ্ট কিমান পাব হাৰ্ডলি মেক্স টু মেক্স তেওঁ 50 লাখ টকা একাউণ্টত থাকিলে তেওঁ বছৰটোত ইণ্টাৰেষ্ট পাব 1 লাখ টকা পাব 50 লাখ টকাৰ পৰা এতিয়া আমি কাষতে এখন পিকাৰী ফাৰ্ম খুলি দিলোঁ 10জন ল'ৰাই মিলি আমি পিকাৰী ফাৰ্ম খুলিলোঁ এতিয়া পিকাৰী ফাৰ্মখন খোলোতে আমাৰ ইনভেষ্টমেণ্ট হ'ব 10 লাখ টকা ইনভেষ্টমেণ্ট হ'ব বা 15 লাখ টকা ইনভেষ্টমেণ্ট হ'ব এতিয়া তেওঁ যেতিয়া দেখা পাব যে 15 লাখ টকা ইনভেষ্টমেণ্ট কৰি পেলাই ইহঁতেচোন 5 লাখ টকা মাহত ইনকাম কৰি আছে বছৰত ইনকাম কৰি আছে তেতিয়া সেই মানুহজনে কি কৰিব তেওঁৰ মেণ্টেলিটি অভিয়াছলি চেঞ্জ হ'ব একজেক্টলি যে তেওঁ কি হ'ল কালি ফাৰ্মিং কৰিবৰ কাৰণে আগবাঢ়িব যে ময়ো পিকাৰী ফাৰ্মিং কৰোঁ একাউণ্টত পইচাটো এনেই পৰি আছে তেওঁ যদি পিকাৰী ফাৰ্মিং কৰিব তেওঁ ফাৰ্মখনত আমাৰ গাঁৱৰ 5টা ল'ৰা এংগেজ হৈ যাব নহয় হ'বনে নহ'ব তো এইটো আপোনাৰ এইটো হৈছে কি হ'ল তাৰমানে আমি আচলতে কি হ'ল মানে আদৰ্শটো আমি দেখাব লাগিব বুনিয়াদটো আমি কি হ'ল আৰম্ভ কৰিব লাগিব বুনিয়াদটো বস্তু এটা প্ৰথমতে পুষ্ট এটা কৰিব লাগিব যে এই যে গাহৰি পুহি পেলাই বছৰত 5 লাখ টকা এখন ফাৰ্মে আৰম্ভ কৰিব পাৰি বা ব্ৰইলাৰ ফাৰ্মিং কৰিও এতিয়া মই এতিয়া 40 দিনত ব্ৰইলাৰ হয় মানে কি বুলি কয় হৈ পেলাই বিকিব পৰা হয় এতিয়া ভালকৈ কৰিলে এখন ফাৰ্মত 45 দিনত 3000 বাৰ্ড কেপাচিটি 3000 বাৰ্ড কেপাচিটিৰ এখন ফাৰ্মত মিনিমাম বুলি ক'লেও 80 to 1 লাখ ৰাখিব পাৰে চব এক্সপেণ্ডিচাৰ বাদ দি তো 40 ডেজত যদি এখন ফাৰ্মত 3000 বাৰ্ড কেপাচিটিৰ এখন ফাৰ্ম আমাৰ এইটো বাঁহ কাঠৰ অভাৱ নাই আমাৰ বাঁহ দুনিয়াৰ চবৰ তাতেই বাঁহ আছে তো আমি কালি ইনিচিয়েট কৰিব লাগিব যে 3000 বাৰ্ড কেপাচিটিৰ এখন ফাৰ্মে যদি 40 দিনত 1 লাখ টকা আৰ্ণ কৰিব পাৰে তেতিয়াহ'লে
বছৰটোত ঠিকে আছে তেওঁ গোটেইকেইটা মানে কণ্টিনিউৱাছ কৰিব নালাগে যে 6টা বেটছেই কৰক 6টা বেটছ কৰিলে 6 লাখ টকা আৰ্ণ কৰিব আৰু প্ৰথমটোহে আমি কৰিব লাগে পিছৰখিনি সিহঁতে নিজেই কৰিব এটা বেটছ যেতিয়া সিহঁতে বিক্ৰী কৰিব সিহঁতে পিছৰ বেটছটোক আমি সিহঁতক মানে হেৰি দিব ফিনেন্সিয়েল হেল্প কৰিব নালাগে আৰু খালি কথা হ'ল কি যে এই এনেকুৱা ধৰণৰ যিখিনি ইনিচিয়েটিভ আৰম্ভ হৈ গ'লে আমাৰ ল'ৰাখিনিৰ কি হ'ল কাম কৰা লিডাৰশ্বিপ এটা দি দিব লাগে একজেক্টলি যে উৎসাহ আহিব আৰু এইখিনি কৰোঁ বুলি মানুহে আগবাঢ়ি আহিব তো এনেকৈ কি হ'ল গোটেই মানুহখিনি কালি বা ডায়েৰী ফাৰ্মিঙৰ কথা যদি আমি চাওঁ আমাৰ মামাই এতিয়া গৰু মানে গৰু খুটি ম'হ এতিয়া আমাৰ জগতকাহঁতে গৰু খুটি কৰে কিন্তু মই চাইছোঁ এতিয়া মই কথা পাতি আছোঁ ট্ৰেডিশ্যনেলি আমাৰ যিখিনি ট্ৰেডিশ্যনেল গাই মানে আমাৰ যিখিনি ইয়াৰ মানে লোকেল গাই যে এজনী গায়ে দিনটোত বেছিটো বেছি 1-1.5 লিটাৰ গাখীৰ দিয়ে আৰু এবাৰে গাখীৰ খাই 1.5 লিটাৰ গাখীৰ দিয়ে তো 50জনী গাই আছে 50জনী গাইৰ পৰা তেওঁৰ দিনটোত কিমান গাখীৰ উৎপন্ন হয় 50 লিটাৰ হয়নে তো 50 লিটাৰ হ'লে হ'লচেলত 40 টকাকৈ হ'লেও মানে 2000 টকা তেওঁ ডেইলি পায় কিন্তু 2000 টকা তেওঁ আৰ্ণ কৰি পেলাই আকৌ মানে গোটেই দিনটো যিমান কষ্ট লগা হয় মানে বাৰিষাই খৰাইলে যিমান কষ্ট কৰে এইটো বাৰু মই বেছিহে কৈছোঁ যে 50,000 মানে ডেইলি 2000 টকা পোৱা আমাৰ ইয়াত মানে কম পায় ডায়েৰী ফাৰ্মিং কৰা মানুহে যিজন একেবাৰে বেছি গাই আছে বেছি হেৰি কৰে তো খুব বেছি দিনটোত 1000 টকাতকৈ বেছি আৰ্ণ কৰা মই কাকো দেখা নাই নহয় তো প্ৰকৃততে নহয় কিন্তু তেওঁ যদি চিষ্টেমেটিকেলি কৰিলে এতিয়া কি হ'ল এতিয়া আমি দেখিওঁ যে আমাৰ নেপালীসকলে যেনেকৈ আমাৰ ইয়াৰ নেপালীসকলে কিন্তু সেইটো কৰিব পৰা নাই এতিয়া আমি যদি চাওঁ যে গুৱাহাটী চাৰাউণ্ডিংছ বা কালি ডিব্ৰুগড় যোৰহাটতো দেখিছোঁ যোৰহাটত যদি চাওঁ আপোনাৰ এটা গোহালি আছে একজেক্টলি তাতে আপোনাৰ কি কৰিলে ছাপ'জ মই আপোনাৰ এক্সাম্পলে দি দিব পাৰিম বাৰু এতিয়া মই নিদিওঁ বাৰু ইয়াত বাট মানে তেহেঁতক দেখিছোঁ যে কি তেহেঁতৰ গৰু কেইজনীমান আছে ঘৰৰ কাষতে ৰাস্তাৰ কাষত গোবৰখিনি পেলাই গোবৰখিনি ট্ৰাকে আহি লৈ যায় আৰ্নিং হ'ল প্লাছ যিখিনি গৰু গাখীৰ পালে সি মিঠাই বনাই পেলাই ইমানেই ফেমাছ হৈ গ'ল নহয় গাড়ী ল'লে মানুহে তেওঁৰ ঘৰৰ পৰা আনিবলৈ একজেক্টলি বহুত দোকানখিনিতো ছাপ্লাই দিয়েই প্লাছ ঘৰৰ পৰা নিবলৈ আহে তো সেই মানুহজনে তেতিয়াহ'লে আপুনি ভাবক কেনেকুৱা টকা 10জনী 12জনী মানে গৰু আছে বেছি নাই আপোনাৰ একজেক্টলি তো মানে সেইটোৱে যে আমাৰ মানে ডায়েৰী ফাৰ্মিং কৰিলে আমি চাইণ্টিফিক ৱেটো আমি বিচাৰি উলিয়াব ডায়েৰী ফাৰ্মিং আমি কৰিব লাগিব তো তাৰ এই যিটো অৰ্থনৈতিক বিপ্লৱ যে দেউৰী সমাজৰ মাজত এটা অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰিব লাগিব আৰু অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰিবলৈ হ'লে এটাই কথা একদম ক্লিয়াৰ কথা যে সমাজৰ প্ৰতিজন ব্যক্তিয়ে চাকৰি নাপায় প্ৰতিজন যুৱকে চাকৰি কেতিয়াও নাপায় তো আমি কি কৰিব লাগিব এই ফাৰ্মিংখিনি চাইণ্টিফিক ৱেত কালি কি হ'ল অট'নমাছ কাউন্সিলখনে গোটেইখিনি এষ্টাব্লিছ কৰিব নোৱাৰে কিন্তু কি হ'ল মানে বেছ লেভেল আৰম্ভণিটো কৰিব পাৰি এক্সিকিউশ্যনটো আপোনালোকে কৰাই দিব লাগিব যে আৰম্ভণিটো কৰাব লাগিব তো এনেকুৱা ধৰণৰ কামখিনি যেতিয়া আৰম্ভ হ'লে কি হ'ল যে অহা 5 বছৰ নালাগে 10 বছৰ 15 বছৰে লাগক যে 15 বছৰত কি হ'ল এটা এই অৰ্থনৈতিক আন্দোলনটোৱে কি হ'ল এটা মানে দিশ পাব গতি পাব আৰু কালি ৰিভলিউশ্যন এটা ৰিভলিউশ্যন আৰম্ভ হ'ব তো ৰিভলিউশ্যন আৰম্ভ হ'লে কি হ'ব যে যিটো মানে তই অলপ আগত ক'লি যে আমাৰ যিটো ইকনমিকেল যিটো মানে হেৰি টিচিং বা ইকনমিকেল এনভাইৰনমেণ্ট আমি পোৱা নাই যে ইকনমিকেলি কেনেকৈ মানুহ আপগ্ৰেড হ'ব লাগে কেনেকৈ ডেভেলপ হ'ব লাগে এই কথাখিনি আমি আমাৰ পৰিৱেশ আমি পোৱা নাই তো এই এনেকুৱা ধৰণৰ ইনিচিয়েটিভটো যেতিয়া কাউন্সিলে ল'লে কি হ'ল অহা 10-15 বছৰৰ ভিতৰত কি হ'ল এই মানুহখিনি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব আৰু অৰ্থনৈতিকভাৱে যেতিয়া স্বাৱলম্বী হ'লে কি হ'ল জনগোষ্ঠীটোৱে এটা দিশত 100% গতি কৰিব শিক্ষাৰ ক্ষেত্ৰত হওক বা শিক্ষাৰ এতিয়া আমাৰ বহুতৰ ল'ৰা ছোৱালীক পথৰ অভাৱত পঢ়াব নোৱাৰে হেৰি কৰিব নোৱাৰে যে হাতলৈ যেতিয়া ধন টকা পইচা আহিলে কি হ'ল অট'মেটিকেলি কিছুমান বস্তু অট'মেটিকেলি ঠিক সমাজখনে আগবাঢ়ি গুচি যাব আৰু আমি এই যিটো মই ক'লোঁ সামাজিক সংস্কাৰটোতো আমাৰ প্ৰাধান্য থাকিব এই দুটা বিষয় মোৰ দুটা মূল বিষয় এই দুটা মূল বিষয়ৰ ওপৰত কি হ'ল মোৰ মানে ফুল ফ'কাছ থাকিব আৰু জিকি যোৱাৰ পিছত কালিলৈ যে অট'নমাছ কাউন্সিলখনৰ মজিয়াত গৈ যে মোৰ সপোনৰ টেঙাপানীখনৰ কাৰণে আদৰ্শ টেঙাপানীখনৰ কাৰণে যে প্ৰকৃতাৰ্থত যিকেইটা স্কিম লাগে মৌলিক যিকেইটা স্কিম লাগে আদৰ্শ টেঙাপানী হ'বৰ কাৰণে অৰ্থনৈতিকভাৱে সক্ৰিয় সবল টেঙাপানীখন গঢ়িবৰ কাৰণে যে সেইটো কিন্তু মোৰ তাত এটা সবল ভূমিকা থাকিব অ'কে ইয়াত মই আৰু এটা কথা সুধিব বিচাৰোঁ একচুৱেলি মই ডাঙৰ মানুহৰ লগতো মই কথা পাতিছোঁ তেওঁলোকে
কিছুমানে SP আছিলে তাৰপিছত মানে তেনেকৈ আৰু মানে হায়াৰ ৰেংকৰ অফিচাৰ মই তেওঁলোকৰ দেউৰী মানুহ হয় তেওঁলোকৰ লগত কথা পাতি গম পাইছোঁ যে কি একচুৱেলি যে আমাৰ দেউৰী মানুহকেইটা মানে কি হয় ইজনে সিজনক সহায়টো খুব কম কৰে মানে ছাপোজ আপোনাৰ কিবা এটা উন্নতি হ'ব মই সহায় কৰিলে বাট মই কৰিব নিবিচাৰোঁ মানে তো সেই মেণ্টেলিটিটা ক'লোঁ যে সামাজিক সংস্কাৰ হয় যে আমি যেতিয়ালৈকে সমাজখনক যেতিয়া আমি সংস্কাৰ কৰিব নোৱাৰিম হয় হয় এটা সুস্থ সামাজিক পৰিৱেশ যেতিয়া আমি গঢ়িব নোৱাৰিম হয় তেতিয়ালৈকে কি হ'ল আমাৰ সমাজখনৰ উন্নয়নৰ কথাখিনি আমাৰ পিছ পৰি থাকিব এইটো বাৰু মই সংস্কাৰৰ কথাটো আপুনি ক'লেই বাৰু সেইটো মই জাষ্ট মই মনত পেলাই দিলোঁ যে যাতে সেনেকুৱা কুৱেশ্যন এটাও আহিলে আপোনাৰ সংস্কাৰৰ ক্ষেত্ৰতে সেইটো আপোনাৰ অন্তৰ্ভুক্ত হৈ গ'ল তাৰপিছত আপোনাৰ নেক্সট কথাটো আহিলে যে কি আমি এজ এ দেউৰী পাৰ্চন মানে দেউৰী ট্ৰাইব ST হিচাপে চিডুল ট্ৰাইব আমি যেতিয়া নেকি এখন বেলেগ এখন সমাজলৈ গুচি যাওঁ ছাপোজ আপুনি এতিয়া ইউনিভাৰ্চিটিত পঢ়িবলৈ গৈছে বা আপোনাৰ যিখিনি লগ বন্ধু আছে সেইখিনি সম্পূৰ্ণ দেউৰীৰ সম্পূৰ্ণ মানে বেলেগ এটা কাষ্টৰ মানে এতিয়া তেহেঁতৰ মানে আমাক ST বুলি ঠাট্টা মস্কৰা কৰা প্ৰায় দেখিবলৈ পাওঁ ইভেন ময়ো পাইছোঁ এইটো ক্ষেত্ৰত সেইখিনি ক্ষেত্ৰত আপোনালোকৰ অট'নমাছ কাউন্সিল আমাৰ যিখন অট'নমাছ কাউন্সিল আছে সেই অট'নমাছ কাউন্সিলে এতিয়ালৈকে মই কিবা এটা কৰিছে বুলি নাভাবোঁ কিন্তু আপুনি এজন যুৱ নেতা হিচাপে উঠি অহা নেতা হিচাপে আপোনাৰ এইটো ক্ষেত্ৰত কি পদক্ষেপ থাকিব বিচাৰে ভাবে আপুনি কি ভাবে মানে এটা কথা কি হয় যে মানে ক্লাছিফিকেশ্যন মানে কাষ্ট ক্লাছিফিকেশ্যন তাৰমানে এই কথাটো কি হ'ল আচলতে মানে সেইটো নিজে প্ৰস্তুত হ'ব লাগিব মানে এনেকুৱা হয় যে চবেইটো নকৰে যে যিসকল ষ্টুডেণ্টৰ ভিতৰত 60জন ষ্টুডেণ্ট আছে তাত হয়তো দেউৰী ষ্টুডেণ্ট 3জন আছে বা মিচিং 2জন আছে বা ৰাভা এজন আছে বা আহোম জনগোষ্ঠীৰ 10জন আছে ব্ৰাহ্মণ 3জন আছে যে বিভিন্ন জনগোষ্ঠীৰ তাত ষ্টুডেণ্ট থাকে নহয় জানো এতিয়া তাত কি হ'ল যদি দেউৰী হিচাপে যদি কালি প্ৰবঞ্চিত হৈছে সেইটো দুৰ্ভাগ্যজনক যদি প্ৰকৃতাৰ্থ যদি কোনোবাই দেউৰী বুলি যদি কোনোবা তাক যদি মানে ডমিনেন্স কৰিবৰ কাৰণে বা তাক আণ্ডাৰএষ্টিমেট কৰিবৰ কাৰণে যদি কোনোবাই চেষ্টা কৰে একচুৱেলি এটা আণ্ডাৰএষ্টিমেট নহয় ইটছ কাইণ্ড অফ ইনচাল্ট তো সেইখিনি কি হ'ল আমি আচলতে এটা কথা কি হ'ল আমি নিজে প্ৰস্তুত ইনচাল্টটো মানে কি হ'ল ইটছ ডিপেণ্ড অন মানে ইউৰ চেল্ফ how like question suppose I'm giving you an example suppose I'm being from ST যে মোক তহঁতিতো ST হয় ন তহঁততো ৰিজাৰ্ভ কোটা থাকে তহঁতিতো পাই যাব কিবা এটা হৈ যাব so basically it is a constitutional fact তো সেই কনষ্টিটিউচনেল ফেক্টটো মই কাইলৈ চেঞ্জ কৰিব নোৱাৰোঁ ইভেন আপুনি চেঞ্জ কৰিব নোৱাৰোঁ তো সেই ইনচাল্টটো আমাৰ মানে পাই থাকোঁ মানে সেইটো ক্ষেত্ৰত আপুনি কি ক'ব সেইটো ক্ষেত্ৰত এইটোতো মই চেল্ফ ডেভেলপমেণ্ট মই নিজে ক'বলৈ গৈও মই একো কৰিব নোৱাৰোঁ কাৰণ সংবিধানে এইটোৱে কৈ দিছে তহঁতি ST হয় তহঁতৰ আমুকটো % ৰিজাৰ্ভ আছে তো তহঁতি এইটো পাবিয়ে মানে তো এইটো ঠিকেই কথা কৈছে কিন্তু এটা ফিল একচুৱেলি আমি ল'ৰাজনে মানে যিজন ল'ৰাই কৈছে তেওঁ যদি বেলেগ সম্প্ৰদায়ৰ হয় যিজন ল'ৰাই কৈছে হয়তো তেওঁৰ মানে মেচুৰিটিৰ ওপৰত কথাখিনি নিৰ্ভৰ কৰিব যে মানে এইটো কেতিয়াও নহয় যে বহু বন্ধু মোৰ আছে বিভিন্ন সম্প্ৰদায়ৰ আছে বিভিন্ন জনগোষ্ঠীৰ আছে আচলতে কি হ'ল মানুহ এজন শিক্ষিত হ'লে জ্ঞানী নহয় কেতিয়াও নহয় শিক্ষিত হ'লে জ্ঞানী নহয় যে জ্ঞানী হ'বৰ কাৰণে মানুহৰ অধ্যয়ন বহু প্ৰয়োজন অধ্যয়ন যদি নাথাকে কেৱল মানে এখন চাৰ্টিফিকেটেৰে ইউনিভাৰ্চিটিৰ চাৰ্টিফিকেটে কলেজৰ চাৰ্টিফিকেটে মানুহ এজনক কেতিয়াও মানে জ্ঞানী বা শিক্ষিত কৰি নোতোলে তেওঁৰ হয়তো প্ৰকৃত অধ্যয়ন নাই যিটো ৰিজাৰ্ভেশ্যনৰ কথা কৈছে ৰিজাৰ্ভেশ্যন কিয় দিছে এতিয়া সেই ল'ৰাটোৱে দেখা নাই যে পোনাকণে ক'ত ডাঙৰ হৈছে যে সেই ল'ৰাটোৱে হয়তো নাজানে যে পোনাকণক যে দেউতাকে ধান বিক্ৰী কৰি পেলাই পঢ়াই আছে যে সেই ল'ৰাটোৱে হয়তো নাজানে যে পোনাকণে যেতিয়া মেট্ৰিক দিছিলে যে মেট্ৰিক দিওঁতে কেৰাচিন তেলৰ চাকিৰ পোহৰত মেট্ৰিক দিছিল ধান কঢ়িয়াই পথাৰৰ পৰা দি পেলাই মানে মেট্ৰিক দিছিলে সেইটো সেই ল'ৰাজনে নাজানে এতিয়া কি হ'ল যে জনজাতি হিচাপে কিয় স্বীকৃতি দিছে যে ভাৰতৰ সংবিধানখনে জনজাতি হিচাপে স্বীকৃতি দিয়াৰ কিছুমান কাৰণ আছে এনেতো স্বীকৃতি দিয়া নাই নহ'লে SC ST OBC MOBC জেনেৰেল কেটেগৰিজ কিয় কৰিলে ডেফিনেটলি কি হ'ল যে সংবিধানখনে যেতিয়া ভাৰতবৰ্ষ যেতিয়া স্বাধীন হৈছিল সংবিধান যেতিয়া মানে প্ৰণয়ন হৈছিল যে প্ৰণয়নৰ সময়ত
তেওঁলোকৰ সংবিধান সমিতিখন ফিল্ড ষ্টাডি আছিলে হয় হয় যে ফিল্ড ষ্টাডি কৰি যে এইটো জনগোষ্ঠী কেইবাটাও তেওঁলোকে পেৰামিটাৰ্ছ লৈছিলে হয় হয় এটা পেৰামিটাৰ্ছত কেতিয়াও ৰিজাৰ্ভেশ্যন দিয়া নাই যে পেৰামিটাৰ্ছটো কি যে ভাৰতবৰ্ষত বসবাস কৰা প্ৰতিটো জনগোষ্ঠীয়ে একে সমান হোৱা নহয় অৰ্থনৈতিকভাৱে হওক যেনেকৈ আমাৰ পাঁচটা আঙুলি সমান একজেক্টলি সামাজিকভাৱে হওক অৰ্থনৈতিকভাৱে হওক শিক্ষা ফালৰ পৰা হওক যেনেকৈ কি হ'ল যে কেইবাটাও পেৰামিটাৰ্ছ আছিল বা কালচাৰেলি হওক ছ'চিয়েলি হওক এনেকৈ কি হ'ল যে বা জিঅ'গ্ৰাফিকেলি হওক যে সমান নহয় এতিয়া মই মোৰ সেইটো হয়তো পুনাই অলপ অধ্যয়ন কৰিলে নিজেও দেখা পালোঁ হিমাচলৰ মোৰ বন্ধু আছে হিমাচল প্ৰদেশৰ তেওঁ ব্ৰাহ্মণ হিজ টাইটেল ইজ ঠাকুৰ শৰ্মা হিজ এ ব্ৰাহ্মণ হি ইউজ টু টেক হিজ লগন অলছ' হি ইজ লগন হিজ এ ফুলি ব্ৰাহ্মণ বাট হিজ বিলংছ টু ST তাৰমানে কিয় মই তাক সুধিছিলোঁ বন্ধুজনক যে তুমি কেনেকৈ ST হ'লা ही কৈছে যে हम लोग मतलब जहाँ रहते हैं जाने के लिए तो मुझे मतलब हम लोग जहाँ रहते हैं वहाँ जाने के लिए 10 दिन लगते हैं उनको मैं मिला था मतलब उड़ीसा में ओके उस कन्वेंशन पूरा हिली एरिया में रहता है वो मतलब बोला कि हम लोग 6 महीने मतलब इधर रहते हैं हाँ और 6 महीने बर्फी में हम लोग 6 महीने बर्फी में तो 6 महीने हम लोग मतलब ऐसे रहते हैं तो आने के लिए मैं मतलब उड़ीसा आया हूँ तो शिमला आने के लिए मुझे मतलब 10 दिन का रास्ता है पैदल तो हेतु की हल comparing with them actually we are geographical yeah geographical हेतु कम्युनिटीए মানে তেওঁলোক ব্ৰাহ্মণ কিন্তু তেওঁলোকে কি হ'ল য'ত বসবাস কৰে কিন্তু তাতেই তেওঁলোক আছে আজি 6 বছৰ আগৰ পৰা তেওঁলোক তাতেই আছে বসবাস কৰে তেওঁলোকৰ জনগোষ্ঠীটো যে কিন্তু তেওঁলোকে তাৰ পৰা ওলাই নাহে এতিয়া সেই তেওঁলোক যিটো সংগ্ৰামত জীৱন সংগ্ৰামত মানে বসবাস কৰে সেইকাৰণে কি হ'ল হিমাচল প্ৰদেশে তেওঁলোকক ST হিচাপে গণ্য কৰিছে বা আজি কি বুলি কয় নেশ্যনেল ট্ৰাইবেল কমিশ্যনে তেওঁলোকক ST ষ্টেটাছ দিছে বা ট্ৰাইবেল এফেয়াৰ্ছে তেওঁলোকক ST ষ্টেটাছ দিছে কনষ্টিটিউশ্যনে তেওঁলোকক কি হ'ল ট্ৰাইবেল ষ্টেটাছ দিছে তো এই বস্তুটো কি হ'ল ST ষ্টেটাছটো কোনো স্পেচিফিক এটা ৰিজনৰ ওপৰত নহয় তাৰমানে তাত বহুকেইটা মানে পেৰামিটাৰ্ছ আছে বহুকেইটা ৰিজনছ আছে আৰু মই ভাবোঁ এই কথাকেইটা মানে যিখিনি যদি ভিডিঅ'টো চাই তেওঁলোকে এইটো অলপ নিজে চাই পেলাই ষ্টাডি কৰি পেলাই যাতে এনেকুৱা ধৰণৰ যদি কোনোবাই ইনচাল্ট কৰিবলৈ আহে তো এনেকুৱা কিছুমান তেওঁলোকক কোৱাটো উচিত মানে তেওঁলোকৰ অধ্যয়ন নাই তাৰমানে এইটোৱে কথা যে আচলতে হয়তো সংবিধানখনৰ ওপৰত তেওঁলোকৰ অধ্যয়ন নাই একচুৱেলি দে আৰ কাইণ্ড অফ মানে ভাৰতবৰ্ষৰ হিষ্ট্ৰী তেওঁলোকে পঢ়া নাই মানে ভাৰতবৰ্ষৰ সমাজৰ বিষয়ে তেখেতলোকৰ অধ্যয়ন নাই এডুকেশ্যন কমপ্লিট নহয় অধ্যয়ন নকৰা নথকাৰ কাৰণে কি হ'ল তেওঁলোকে তেনেকুৱা ধৰণৰ বিৰোধ মন্তব্য প্ৰকাশ কৰিছে কিন্তু মই এইটোত একদম 100% মই চিয়'ৰ যে যিজন মানুহে সমাজখনৰ বিষয়ে দেশৰ বিষয়ে সংবিধানৰ বিষয়ে শাসন ব্যৱস্থাৰ বিষয়ে যাৰ অধ্যয়ন আছে ন্যূনতম অধ্যয়ন আছে সেই মানুহজনে কেতিয়াও এনেকুৱা ধৰণৰ বিৰোধ মন্তব্য নকৰে মই এইটো ক্ষেত্ৰতে আপোনাক জনাই থওঁ মই এই একজেক্ট কুৱেশ্যনটো আপোনাক মই অখিল গগৈ ডাঙৰীয়াকে সুধিছিলোঁ তেখেতে এইটোৰ বিষয়ত কোনো ধৰণৰ মানে মন্তব্য বা তেনেকৈ দিব নিবিচাৰিলে ভিডিঅ'টো লাগিলে মই আপলোড কৰি দিম ভিডিঅ'টো মোৰ ওচৰত আছে বাট মই আপলোড কৰা নাই সেইটো ভিডিঅ' তো মই আপোনাৰ পৰা যিটো উত্তৰ পালোঁ সেই উত্তৰতে মোক বহুতখিনি সাহস দিলে যে এই কথাটো হয় এনেকুৱা ধৰণৰ হয় এজ এ ST হিচাপে তাৰপিছত মই গম পাইছোঁ যে কিছুমান মানুহৰ মেণ্টেলিটিবিলাক বেলেগ থাকে অবভিয়াছলি বেলেগ থাকে বাট আমি যিকেইটা নেকি আমি নিজে হেৰি কৰি উঠি আহিছোঁ বা আমি নিজে ফিল কৰি পেলাই উঠি আহিছোঁ সেইখিনিহে প্ৰকৃততে কথাটো গম পাই যায় আৰু সেইখিনিয়ে যেতিয়া ফিল কৰে তেতিয়া তাৰ পৰাহে প্ৰকৃত সত্যটো ওলাই পৰে কিছুমানে আমি এজ এ হিউমেন যদি আমি চাওঁ যে 6টা হেৰি আছে ব্ৰাহ্মী কক্ৰেচিয় দ্ৰাবিড় আৰিয়ান মংগোলিয়ান নিগ্ৰো হয়নে যে মংগোলিয়ান আৰিয়ান ককেচিয় দ্ৰাবিড় নিগ্ৰো 5টা গ্ৰুপ আছে হয়নে যে মই একজেক্টলি নাজানো 5টা গ্ৰুপ আছে যে মানে হিউমেন ষ্ট্ৰাকচাৰৰ ওপৰত হিউমেন মানে কেৰেক্টাৰিষ্টিক্সৰ ওপৰত গোটেইখিনি হেৰি কৰি পেলাই যে এজ এ হিউমেন বিং মানুহৰ 5টা মানে পাৰ্টিচন আছে
ঠিক আছে এই 5টা পাৰ্টিশ্যনত যদি হয় যে আমি হৈছোঁ মংগোলীয় হয় মানে আমাৰ দেহৰ গঠন মানে আমাৰ মানে নেচাৰ স্বভাৱ চৰিত্ৰ গোটেইখিনি ওপৰত হেৰি কৰি মংগোলিয়ান বিলংছ টু মংগোলিয়ান ঠিক আছে এতিয়া মংগোলিয়ানৰ কি হ'ল এতিয়া মংগোলিয়ানৰ যদি চাওঁ যে গোটেইখিনি মংগোলিয়ানটো ট্ৰাইবেল নহয় নহয় বা গোটেইখিনি আৰিয়ানটো ট্ৰাইবেল বা গোটেইখিনি আৰিয়ানটো ব্ৰাহ্মণ নহয় আৰিয়ান বুলি ক'লে আমাৰ যদি আমি ভাৰতবৰ্ষৰ যদি প্ৰেক্ষাপটত যদি চাওঁ যে আৰিয়ানটোত হ'লে মানে কি হ'ল আমাৰ কোনখিনি মানুহ পৰে যে ব্ৰাহ্মণ আমি যদি ব্ৰাহ্মণ যিটো হেৰি ব্ৰাহ্মণ কেটেগৰীটো আৰিয়ানত পৰে বা কায়স্থ কেটেগৰীটো আৰিয়ানত পৰে কিন্তু কি হ'ল ব্ৰাহ্মণটো চব আৰিয়ানটোতো মানে এছ টি নহয় কিন্তু আৰিয়ানো এছ টি আছে অকেশো এছ টি আছে দ্ৰাবিড় এছ টি আছে আজি দক্ষিণাত্য যদি চাওঁ আজি তামিলনাডুত কি ট্ৰাইবেল নাই নেকি আছে আছে তামিলনাডুৰ ট্ৰাইবেলকেইটা কি চকু সৰু নেকি মংগোলিয়ান নেকি মংগোলিয়ানটো নহয় আজি অন্ধ্ৰপ্ৰদেশত কি ট্ৰাইবেল নাই নেকি অন্ধ্ৰপ্ৰদেশৰ ট্ৰাইবেলৰ লগত আজি অসমৰ ট্ৰাইবেলৰ চিমিলাৰিটিজ আছে নেকি আজি উৰিষ্যা ট্ৰাইবেলৰ লগত আজি মণিপুৰৰ ট্ৰাইবেলৰ সাদৃশ্য আছে নেকি উৰিষ্যাৰ লগত কিন্তু আমাৰ অসমৰ অলপ চলপ মিলে because I know it because no, my roommate was from Orissa. No, মানে কি হ'ল এতিয়া কথাটো কি মানে আমি এই বডি ষ্ট্ৰাকচাৰৰ পৰা যদি চাওঁ তেতিয়া মান ডিফাৰেঞ্চ পাব আপুনি অবভিয়াছলি পাব এইটো তো কি হ'ল মানে আজি ভাৰতবৰ্ষৰ গোটেইকেইখন ৰাজ্যৰ গোটেইখিনি ট্ৰাইবেলৰ মাজত চব ট্ৰাইবেলৰ মাজত এইটো একচুৱেলি এইটো নহয় আপুনি মিন কৰিব বিচাৰে যে এইটো যিটো নেকি জিঅ'গ্ৰাফিকেল এৰিয়া সেই এৰিয়াটোৰ ওপৰত বেছ কৰি পেলাই আমি বেলেগ বেলেগ থকাৰ কাৰণে আৰু তেহেঁতৰ কিছুমান গভৰ্ণমেণ্টৰ যিখিনি ৰিকুৱাৰমেণ্ট ফৰ দ্য এছ টি হ'ব কাৰণে যে সেই পেৰামিটাৰ্ছ কেইটাৰ যোনে ফুলফিল হয় মানে যিটো জনগোষ্ঠীয়ে আজি মানে যিটো জনগোষ্ঠীয়ে সেই যিকেইটা মানে নেশ্যনেল ট্ৰাইবেল কমিশ্যনৰ যিকেইটা ক্ৰাইটেৰিয়া আছে এই ক্ৰাইটেৰিয়াকেইটাত যিকেইটা জনগোষ্ঠী পৰে যে সিহঁতে মানে ট্ৰাইবেল হেৰি পাইছে ৰিজাৰ্ভেশ্যন পাইছে বা ঠিক তেনেকৈ কি হ'ল এছ চি কমিশ্যন আছে চিডিউল কাষ্ট কমিশ্যন আছে যে চিডিউল কাষ্টৰ কেৰেক্টাৰিষ্টিক্স বেলেগ যে চিডিউল কাষ্টৰ কেৰেক্টাৰিষ্টিক্স কি হ'ল মানে সেই যিকেইটা ছিগমেণ্ট আছে পেৰামিটাৰ্ছ আছে যে পেৰামিটাৰ্ছকেইটা যিকেইটা কমিউনিটিয়ে ফুলফিল কৰিছে যে চিডিউল কাষ্টৰো এনেকুৱা নহয় যে অসমত বসবাস কৰা প্ৰতিটো চিডিউল কাষ্টৰ মানে হেৰি একেই মানে দেয়াৰ বিলংছ টু দ্য ছেইম কমিউনিটি বা যিটো মই ক'লোঁ যে হিউমেন যিটো 5টা ডিভাইডেশ্যনছ আছে এই 5টা ডিভাইডেশ্যনছৰ মানে এটা গ্ৰুপৰ নহয় যে কালি এছ চি বুলি অকল কেৱল মংগোলিয়ান বা ককেচিয় বা আৰিয়ান বা দ্ৰাবিড় বুলি নহয় যে এছ চিৰ যিকেইটা মানে পেৰামিটাৰ্ছ আছে পেৰামিটাৰ্ছকেইটা যিটো কমিউনিটিয়ে ফুলফিল কৰিছে সেইটো ৰিজাৰ্ভেশ্যনত আহিছে বা ঠিক তেনেকৈ অ' বি চি বুলি ক'লে অ' বি চিৰ যিকেইটা মানে তেনেকুৱা হেৰিত আছে যে সিহঁত অ' বি চিত বা এম অ' বি চি তেনেকৈ আছে বা জেনেৰেল কেটেগৰী তেনেকুৱা ধৰণৰ আছে ডিভাইড কৰা আছে তো সেইটো কি হ'ল সেইটো ৰিলিজনৰ ওপৰত নহয় এটা কথা যে ৰিলিজনৰ ওপৰত বেছ কৰি পেলাই নহয় আৰু কি হ'ল এই যিটো হিউমেন মানে ষ্ট্ৰাকচাৰ মানে হিউমেন যিটো ডিভাইডেশ্যনছ আছে হিউমেন ষ্ট্ৰাকচাৰৰ ওপৰত বেছ কৰি পেলাই যিকেইটা 5টা গ্ৰুপ আছে সেই 5টা গ্ৰুপৰ ওপৰত বেছ কৰি পেলাই নহয় মানে এইটো কনষ্টিটিউশ্যনে কেইটামান মানে কমিটিয়ে সংবিধানৰ কেইটামান পেৰামিটাৰ্ছ আছে সেই পেৰামিটাৰ্ছকেইটাৰ ওপৰত বেছ কৰি পেলাই ট্ৰাইবেল কমিশ্যন হওক এছ চি কমিশ্যন হওক বা অ' বি চি কমিশ্যন হওক এম অ' বি চি কমিশ্যন হওক যে সিহঁতে চাৰ্টিফিকেশ্যনখিনি প্ৰদান কৰে